মঙ্গলবাৰৰ নিশা নগাঁও আৰক্ষীয়ে SN India 24 নামৰ এটা পৰ্টেল তথা ডিজিটেল চেনেলৰ স্বত্বাধিকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা ধৃত সাংবাদিকজন আব্দুল জলিল আকন্দ। আকন্দৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱাৰ মা এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্বহিদুল ইছলামৰ বিৰুদ্ধে এটা বাতৰি পৰিৱেশন কৰাৰ লগতে ইছলামৰ পিতৃক হত্যাকাৰী সজাই বাতৰি পৰিৱেশন কৰাৰ অভিযোগ উত্থাপিত হৈছে। SN India 24 নামৰ এটা পৰ্টেল নিউজৰ স্বত্বাধিকাৰী আব্দুল জলিল আকন্দ নামৰ এজন লোকে মোৰ নামত ভুৱা প্ৰচাৰ কৰে, অলপ যে মই বেয়া কাম কৰিছোঁ, কিছুমান তেনেকুৱা অলপ প্ৰচাৰ কৰে। মোৰ বন্ধু এজনৰ পৰা জানিব পাৰিছোঁ। তাৰপিছত এখেতৰ পৰা জানি সেই মানুহজনৰ লগত যোগাযোগ কৰাৰ পিছত এখেতে কিছু প্ৰলোভনেৰে মোক নগাঁও মাতি নিয়ে 9 এপ্ৰিলত, আৰু সেই 9 এপ্ৰিলত মাতি নি এখেতে 50,000 টকা নগদ ধন দাবী কৰে। এই সংক্ৰান্তত 30 এপ্ৰিলত নগাঁও আৰক্ষী অধীক্ষকৰ অপৰাধ শাখাত এক গোচৰ তৰিছিল ভুক্তভোগী শ্বহিদুল ইছলামে, আৰু উক্ত গোচৰৰ ভিত্তিত নিশাৰ ভাগত আব্দুল জলিল আকন্দক নগাঁও আৰক্ষীয়ে আটক কৰা বুলি জানিবলৈ দিয়ে শ্বহিদুল ইছলামে। এই সম্পৰ্কত কচুৱাত এখন সংবাদমেলৰ আয়োজন কৰি আকন্দক উচিত শাস্তি প্ৰদান কৰিবলৈ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায় শ্বহিদুল ইছলামে। উল্লেখ্য যে SN India 24 বিৰুদ্ধে পূৰ্বেও বহু ভুৱা বাতৰি পৰিৱেশন কৰাৰ লগতে ধন দাবীৰ অভিযোগ উত্থাপিত কৰিছে শ্বহিদুল ইছলামে। কামপুৰৰ পৰা মাইনুল হক ৰিপৰ্ট, আছাম লাইভ। SN India 24 নামৰ এটা পৰ্টেল নিউজৰ স্বত্বাধিকাৰী আব্দুল জলিল আকন্দ নামৰ এজন লোকে মোৰ নামত ভুৱা প্ৰচাৰ কৰে, অলপ যে মই বেয়া কাম কৰিছোঁ, কিছুমান তেনেকুৱা অলপ প্ৰচাৰ কৰে। মোৰ বন্ধু এজনৰ পৰা জানিব পাৰিছোঁ। তাৰপিছত এখেতৰ পৰা জানি সেই মানুহজনৰ লগত যোগাযোগ কৰাৰ পিছত এখেতে কিছু প্ৰলোভনেৰে মোক নগাঁও মাতি নিয়ে 9 এপ্ৰিলত, আৰু সেই 9 এপ্ৰিলত মাতি নি এখেতে 50,000 টকা নগদ ধন দাবী কৰে। মই ইমান টকা দিব নোৱাৰিম, আৰু মই কিয় দিম, মই কামটো কৰিছোঁ, মই যদি কাম কৰা নাই মোৰ প্ৰতি নিউজ কৰক, মোৰ আপত্তি নাই। তেনেকৈ কোৱাত এখেতে কৈছে যদি পইচা নিদিয়ে আমাৰ গোটটো বহুত ডাঙৰ, গতিকে আপুনি কাম কৰি শান্তি নাপায় আৰু আপুনি নগাঁৱত উঠিব নোৱাৰে। তেনেকৈ ধমকি দিয়াৰ পিছত মই অলপ পিছুৱাই খুব লাহেকৈ এখেতৰ পৰা কিবা কৰি মই ওলাই আহি ঘৰত আহি যাওঁ। তাৰপিছত যোৱা 29 তাৰিখত এখেতে মোৰ নামত এটা ভুৱা নিউজ বাতৰি কৰিছে আকৌ, যে মোৰ পিতৃ হত্যাকাৰী, মই হত্যাকাৰীৰ পুত্ৰ, মই মানুহক দম দিছোঁ, তেনেকৈ বিনা এভিডেন্সত মোৰ নামত এটা বাতৰি কৰিছে। মোৰ আত্মসন্মানত লাগিছে। মই আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখি যোৱাকালি 30 এপ্ৰিলত মই নগাঁও SP অফিচত এখন এজাহাৰ দাখিল কৰিছোঁ। মোৰ আৰক্ষীৰ ওপৰত বিশ্বাস আছে যে এখেতৰ ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ ব্যৱস্থা ল'ব। তো মই ৰাতিপুৱা গম পাইছোঁ যে এখেতক যোৱাকালি ৰাতি আটকো কৰিছে, গতিকে মোৰ প্ৰশাসনৰ ওপৰত এইখিনি আস্থা যে ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে। এখেতৰ পৰা মই শুনিব পাৰিছোঁ অফিচত যে কিবা ধপধপনি চলে, এইটো মই এখেতৰ পৰাই গম পাইছোঁ। মই এজন স্বত্বাধিকাৰী মা এণ্টাৰপ্ৰাইজৰ, মই এজন ব্যৱসায় কৰা মানুহ, কিন্তু মোৰ আকৌ ধপধপনি কেনেকৈ চলিব? মই কাম কাজত মাল ছাপ্লাই দিওঁ, কাম কৰোঁ, ইয়াত ধপধপনি মোৰ কেনেকৈ হ'ব? গতিকে এইটো এখেতে কিছুমান ভুৱা নিউজ যি আহে তাকেই কৰি দিয়ে। কিছুদিন আগতে এখেতে আমাৰ কচুৱাৰ এগ্ৰিগেটেড ইঞ্জিনিয়াৰ ৰাজদীপ শইকীয়াৰ নামত মোৰ নিউজৰ লগতে এখেতে বজাইছে যে ৰাজদীপ শইকীয়াৰ বিৰুদ্ধে নিউজ বজাইছে। এই নিউজটো ভুৱা। এখেতে যে কৈছে যে ট্ৰেন্সফাৰ হোৱাৰ পিছত এখেত কেনেকৈ ইয়াত FTO মাৰে। এখেতে 16 তাৰিখত এটা অৰ্ডাৰ ওলাইছিলে, আৰু 14 তাৰিখত এখেতে ডিমাণ্ড দিছিলে। গতিকে 14 তাৰিখততো তেখেত ইয়াতে আছিলে, সেইটো কেনেকৈ ইয়াত কেঞ্চেল কৰিব? MJN এটা এড হয়, এইটো আইন হয়, এইটো কেঞ্চেল কৰিব নোৱাৰে নহয়। এখেতৰ ব্ৰেইনটোত সেইটো নাই চাগে, নাজানে। মই মোৰ এটাই কথা, মোৰ প্ৰশাসনৰ প্ৰতি মোৰ বিশ্বাস আছে। প্ৰশাসনে যি ব্যৱস্থা কৰিব মই তাকে সন্মান জনাম।